হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কি বনালোঁ আৰু কেনেদৰে বনালোঁ তাকে দেখুৱালোঁ। এতিয়া এখন বাটিত অলপমান মিছা মাছ লৈ লৈছোঁ আৰু জোখমতে নিমখ হালধি দি দিলোঁ আৰু হাতেৰে ভালদৰে সানি লৈছোঁ। এতিয়া গেছটো অন কৰি এখন কেৰাহী বহাই দিলোঁ আৰু কেৰাহীখন গৰম হ'লে ইয়াত অলপ মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে নিমখ হালধি সানি ৰখা মাছকেইটাও দি দিলোঁ। এতিয়া এখন হেতাৰে মাছকেইটা ওলটিয়াই দিছোঁ। মাছকেইটা ইমান বেছিকৈ নাভাজোঁ, অলপমানহে ভাজি ল'ম। এয়া মাছখিনি ভজা হৈ গ'ল। এতিয়া হেতা এখনেৰে মাছকেইটা এখন বাটিত উঠাই লৈছোঁ। এয়া মোৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া ৰৈ যোৱা তেলতে আৰু অলপ তেল দি দিলোঁ। ইয়াতে অলপমান গোটা জিৰা দি দিলোঁ। এতিয়া আদা, কেঁচা জলকীয়া, নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। এতিয়া হেতা এখনেৰে ভালদৰে লৰাই আদা, নহৰু, পিঁয়াজখিনি ভাজি ল'লোঁ যাতে কেঁচা ভাৱৰ গোন্ধটো নাথাকে। ইয়াৰ পিছত অলপমান বিলাহী কাটি দি দিলোঁ। এতিয়া ইয়াতে জিৰা গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি দি দিলোঁ আৰু নিমখো দি দিলোঁ। এতিয়া মছলাখিনি ভালদৰে ভাজি লৈছোঁ। ইয়াত ভাজি লোৱা মাছখিনিও দি দিলোঁ। এতিয়া জোখমতে পানী দি দিলোঁ আৰু হেতাখনেৰে ভালদৰে লৰাই দিলোঁ যাতে পানী আৰু মছলাখিনি ভালদৰে মিহলি হৈ যায়। এয়া মিছা মাছৰ তৰকাৰীখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া ইয়াতে দুটামান কেঁচা জলকীয়া দি দিছোঁ। এয়া মিছা মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া তৰকাৰীখিনি এটা বাটিত মই এনেদৰে লৈ লৈছোঁ। ইফালে মই লাই শাকখিনি ভালদৰে ধুই লৈছোঁ। এয়া শাকখিনি ধোৱা হৈ গ'ল। এতিয়া গেছত এটা ফ্ৰাই পেন বহাই দিছোঁ আৰু ইয়াতে অলপমান মিঠাতেল দি দিলোঁ। আৰু ইয়াত নিমখ হালধি সানি ৰখা মাছকেইটাও দি দিলোঁ। এতিয়া হেতা এখনেৰে মাছকেইটা ওলটিয়াই দিছোঁ যাতে মাছকেইটা ভালদৰে ভজা হয়। এইফালে আন এখন ফ্ৰাই পেন বহাই দিলোঁ আৰু তাতে অলপ মিঠাতেল দি দিলোঁ। ইয়াত অলপমান নহৰু আৰু আদা নহৰু পেষ্ট দি দিলোঁ। ইয়াত জিৰা গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি আৰু নিমখ দিলোঁ আৰু পানী অলপ দি ভালদৰে মছলাখিনি ভাজি ল'লোঁ। এয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া কাটি লোৱা লাই শাকখিনি ইয়াতে দি দিলোঁ। এতিয়া ইয়াতে এটা আলু বইল কৰি হাতেৰে ভাঙি দি দিলোঁ। জোখমতে পানীও দি দিলোঁ। এয়া
এয়া তৰকাৰীখন উতলিবলৈ ধৰিছে। এতিয়া ইয়াতে ভাজি লোৱা মাছৰ মূৰ দুটা দি দিলোঁ আৰু দুটামান কেঁচা জলকীয়া দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিলোঁ। এয়া হৈ গ'ল মাছ দি বনোৱা লাই শাক। আনফালে আন এটা পাত্ৰত অলপমান মিঠাতেল দি দিলোঁ। ইয়াত অলপমান গোটা জিৰা দি দিলোঁ আৰু আদা নহৰু পেষ্ট দি দিলোঁ। এতিয়া ইয়াতে হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু নিমখ দি দিলোঁ। এতিয়া মছলাখিনি ভাজি তাতে অলপ পানী দি দিলোঁ। এয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে জিকা আৰু আলু দি দিলোঁ, বিলাহী এটাও দি দিলোঁ। এতিয়া জোখমতে ইয়াত পানী দি দিলোঁ। এতিয়া ভাজি ৰখা মাছকেইটাও দি দিলোঁ। দুটামান কেঁচা জলকীয়া দি দিলোঁ। এয়া তৰকাৰীখন উতলিবলৈ ধৰিছে। এয়া হৈ গ'ল জিকা দি বনোৱা মাছ। এইফালে মাছ ভাজি ৰখা ফ্ৰাই পেনতে আৰু অলপ তেল দি দিলোঁ। দি 4টা কণী, বইল কৰা কণী দি দিলোঁ। এতিয়া কণীকেইটা ভাজি লৈছোঁ। এতিয়া ইয়াত আদা নহৰু পেষ্টটো দি দিলোঁ আৰু জোখমতে জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু নিমখ দিলোঁ। এতিয়া হেতা এখনেৰে লৰাই ভালদৰে মছলা আৰু কণীকেইটা ভাজি লৈছোঁ। ইয়াতে বইল কৰা আলু এটাও হাতেৰে ভাঙি দি দিলোঁ। এয়া মছলা আৰু কণী ভজা হৈয়ে গ'ল। ইয়াত দুটামান কেঁচা জলকীয়াও দি দিলোঁ। এয়া হৈ গ'ল কণী ভজা। এতিয়া কণীকেইটা এটা বাটিত মই এনেদৰে লৈ লৈছোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।